হেল্ল' এভৰিৱান 2026 চনটো আমাৰ বাবে প্ৰলয়ৰ বৰ্ষ কিয়নো সকলোৱে দেখি আছে ছ'চিয়েল মিডিয়াত কোনো দিন নোহোৱাৰ ঠাইত পানী কেৱল পানী ইয়াৰ মূলত কাৰণ হৈছে প্ৰকৃতিৰ আওকাণ কৰি প্ৰকৃতি বিনষ্ট কৰিছোঁ, জলবিদ্যুৎ প্ৰকল্প উপস্থাপন কৰিছোঁ, ডাঙৰ ডাঙৰ পাহাৰ কাটিছোঁ, গছ গছনি কাটি লঠঙা কৰিছোঁ। গতিকে গছ গছনি য'ত কাটিছোঁ সেই ঠাইত এটলিষ্ট আপোনালোকে এটা পুলি ৰোপণ কৰিব লাগে। সেয়েহে আমাৰ প্ৰকৃতিয়ে আমাক চাব, প্ৰকৃতিক যদি আমি ধ্বংস কৰোঁ প্ৰকৃতিয়েনো আমাক ক'ত চাব, হয়নে নহয় বাৰু? তাৰ উপৰিও আগত আমি নলা নৰ্দমা যেতিয়া খান্দো তেতিয়া অলপ বহল থাকে। চাবচোন আজিকালি প্ৰায়ভাগ নলা নৰ্দমাবোৰ ঠেক, কিছু জেগাততো নলা নৰ্দমাবোৰ নাখান্দেই, হয়নে নহয় বাৰু? সেই নলা নৰ্দমাবোৰ গেপিংটো আমি নিজেই ভাল ধৰণে দিব লাগিব, ইঘৰ সিঘৰ ওতঃপ্ৰোত জড়িত হৈ বুজাবুজিৰ ওপৰত যাব লাগিব। মই আজিকালি প্ৰায়ভাগ দেখিছোঁ নলা নৰ্দমাবোৰ প্ৰায়ভাগ নিদিয়ে। তাৰ উপৰিও বৰষুণত এইবোৰ বানপানীয়ে কি হৈছে, নলা নৰ্দমা নোহোৱাৰ ফলত বৰষুণৰ পানীয়ে খুন্দা মাৰি আমাৰ বানপানী সৃষ্টি কৰিছে। আৰু ইয়াৰ উপৰি চাওকচোন যিসকল নৈ কাষৰীয়া ওচৰত থকা ব্যক্তি, সেই নৈৰ পানীৰ বৰষুণৰ পানী সকলো মিলি কি হৈছে বাৰু সেইসকলৰ? গৰু ছাগলীখিনিও বহুত কষ্ট পাইছে, জীৱ জন্তুখিনিয়ে। সেয়েহে আমি সোণৰ অসম গঢ়িবলৈ হ'লে প্ৰকৃতিক আমি ধ্বংস কৰিব নালাগিব, সকলোৱে আমি প্ৰকৃতিক বচাব লাগিব।